সমাজৰ প্ৰচলিত ডাইনী প্ৰথা আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে জনসচেতনতা আনিবলৈ জনজাতীয় অঞ্চলত যোৱা 2টা দশক নিৰবিচ্ছিন্নভাৱে কাম কৰা বিশিষ্ট মানৱাধিকাৰ কৰ্মী তথা পদ্মশ্ৰী বিৰুবালা ৰাভাৰ জীৱনৰ ওপৰত বিশিষ্ট সাহিত্যিক তিলু সোণোৱালে লিখি বিৰুবালা ৰাভাৰ আভা শীৰ্ষক জীৱনীমূলক গ্ৰন্থখনি দেওবাৰে যোৰহাট প্ৰেছ ক্লাবৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়। এই উপলক্ষে বিৰুবালা ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জ্যেষ্ঠ সাংবাদিক যোগেশ ওজাই। ইয়াৰ পিছতে কবি অমূল্য বৰুৱাৰ বিপ্লৱী কবিতাৰ আবৃত্তিৰে সভা শুভাৰম্ভ কৰে অসমৰ বিশিষ্ট আবৃত্তিকাৰ শান্তিছায়া শইকীয়া আৰু নিহাৰিকা সোণোৱালে। বিৰুবালা ৰাভাৰ আভা শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ তথা যোৰহাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ দেৱব্ৰত শৰ্মাই। আনহাতে সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে যোৰহাট অনাতাঁৰ কেন্দ্ৰৰ সঞ্চালক বিশ্বজিৎ দাস, যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপিকা ডক্টৰ জ্যোতিৰেখা হাজৰিকা। অনুষ্ঠানটিত বাৰ্ষী বন্যা সোণোৱালে, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ কবিতা আবৃত্তি আৰু লিয়ন বৰুৱাই ভাওনা সংলাপ পৰিৱেশন কৰে। লেখক তথা যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক মাধৱ মহন্তই আঁত ধৰা অনুষ্ঠানটিত কবি নিৰঞ্জন দাস, ক্ষীৰোদ দাস, মহেন্দ্ৰনাথ হাজৰিকা, ডাক্তৰ ৰাতুল চন্দ্ৰ বৰা, ইন্দ্ৰেশ্বৰ সোণোৱাল আৰু গুলমণি উৰুঙিয়াল উপস্থিত থাকে। সমাজৰ বিশ্ব মানৱৰ সুগভীৰ দৃঢ় সভ্যতা আমাৰ সংস্কৃতিৰ নৱ সাম্য মন্দিৰ বিশ্বৰ জনসভাত ৰুদ্ধ আত্মৰতি মননশীলতাৰ অন্ধকাৰাগাৰ গঢ়ি আমি নহওঁ নিসংগ উদূৰ স্বৰ্গৰ কোনোবা নন্দন বনত আমাৰ বাবে নাই মৃত্যুঞ্জয়ী অমৃতৰ গোপন ভাণ্ডাৰ। কবি ভক্তাই কবি অমূল্য বৰুৱাই মোৰ এই কবিতাই নিশ্চিতভাৱে সমাজখনৰ এটি প্ৰতিচ্ছবি দাঙি ধৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ আমাৰ মানে সাধাৰণতে সাহিত্য চৰ্চাৰ যিটো পৰম্পৰা বা অভ্যাস বা সংস্কৃতি বা দৃষ্টি বৰ্তি আছে সেইটো যে 90 প্ৰজন্মৰ বাতৰি পায়। বিৰুবালা ৰাভাৰ জীৱনী লিখিবৰ কাৰণে সৰু জীৱনীখন লিখিবলৈ বাট ফুৰি পাই অসমৰ ইটো প্ৰান্তলৈ গৈ বিৰুবালা ৰাভাৰ ঘৰলৈ গৈ তেখেতৰ পৰিয়ালক লগ কৰি কবিতা নুজুগালক বনাইছে। তিলু সোণোৱাল এনেকুৱা এজন পৰিশ্ৰমী ব্যক্তি যিগৰাকী অনুভৱ কৰিলে যে তেখেতে 90 প্ৰজন্মৰ বাতৰি ক'ব নালাগে, তেখেতৰ ঘৰলৈকে গৈ ঘৰৰ পৰিয়ালকে লগ কৰি পটভূমি আৰু পৰিৱেশ বুজি লৈ কিতাপখন বুজাব লাগিব। এইটো এটা আজিৰ দিনত বিৰল কথা, এটা পৰিশ্ৰমৰ এইটো পৰিচায়ক। কেৱল সেইটোৱে নহয়, মানুহগৰাকীৰ প্ৰতি প্ৰকৃত সন্মানৰ এইটো প্ৰদৰ্শন। মই সেইকাৰণে তেখেতক ওলগ জনাইছোঁ। এনে তথ্যচিত্ৰ নেকি উল্লেখ নকৰিলে হ'ব যে মানিব লাগিব যে বিৰুবালা ৰাভা ফ্ৰম উইচ টু পদ্মশ্ৰী, ফ্ৰম উইচ টু পদ্মশ্ৰী। ইংৰাজী ছাত্ৰ আছিল কাৰণে শব্দটোৰ অৰ্থ কিমানজন জানো যে যখিনী বা ডাইনী, যখিনী বা ডাইনী বোলে পদ্মশ্ৰী। পদ্মশ্ৰীটো বুজিবলৈ কি সুবিধা আছে? পদ্মশ্ৰী সন্মান পালে সেই পিছৰখন সহজ সৰল কথা। কিন্তু যখিনী বা ডাইনী কোন আছিলে? তেখেত আছিলে। গোটেই জীৱনটো কপি দিলে যিগৰাকী মানুহে ডাইনী প্ৰথাৰ বিৰুদ্ধাচৰণ কৰি নিজৰ জীৱনৰ প্ৰতিটো ফল অনুভৱ যিগৰাকী মানুহে বিপদাপন্ন কৰি নিজৰ মৃত্যুক নিমন্ত্ৰণ কৰিবলৈ যিগৰাকী মানুহ প্ৰাৰম্ভ নহ'ল, তেখেতৰ সম্পৰ্কে আমি এখন বোলছবি নিৰ্মাণ কৰিছোঁ। বোলছবিৰ ছবিখনৰ নামটোৰ উপশীৰ্ষকটো দিওঁতে ইমানকণ সাৱধানতা আমি অৱলম্বন কৰিব পৰা নাই। ইংৰাজী দিবই নালাগে।
জাতীয় অপমান সেই ছবিখন আমি চাবলৈ যাওঁ সেই ছবিখনৰ আমি শলাগ ল'ম সেই ছবিখনৰ চৰ্চা কৰিম সেই ছবিখনৰ বিষয়ে কাকতত ওলাব আৰু এটা জাতীয় অপৰাধত আমি অপৰাধী হৈ যাম যেনে কোনো ভৰসা ইমান সৰু পুথিখনতে তেখেতে এটা ঐতিহাসিক বক্তব্য দাঙি ধৰিছে এটা অত্যন্ত বিজ্ঞানসন্মত বক্তব্য ৰাখি ধৰিছে আৰু তেখেতে যিটো কৰিব লাগিছিল সেইটোকে কৰিছে আটাইতকৈ ভালকৈ কোনোবাই কৰিলে যিটো কৰিলে সেইটোকে কৰিছে যে জোৱানৰ বাৰটো প্ৰথম মই টানি দিছে বিৰুবালাৰ আমাৰ গম পালোঁ তেনে ব্যক্তিত্ব যিজনে 25খন 31খন এতিয়া এখনলৈ 31খন কিতাপ লিখিছে অথচ আজিলৈকে আমি কোনো প্ৰচাৰ বা তেনেকৈ কোনো প্ৰচাৰ হোৱা নাই কোনে নজনা তেনেকৈ এটা ব্যক্তিত্বই যিজন মনে মনে কামবোৰ কৰি ৰাখিছে কোনে গম পোৱা নাই এইটো আমাৰ বাবে এটা এজ এ পাব্লিক ব্ৰডকাষ্টাৰ সঁচাকৈ মনে সময় যে ইয়াত আপোনালোকৰ আগত উঠিব গৈছোঁ তাৰপিছত আমি তেখেতলৈ প্ৰৱেশ কৰা যোগাযোগ কৰিছোঁ গৈ তেখেতক আমন্ত্ৰণ কৰিছিলোঁ তেখেতৰ লগত এটা আলোচনা যেতিয়া আমি প্ৰচাৰ কৰিম আমাক অসমৰ যুৱকসকলৰ পৰা ফিডবেক আহিছে যে আপোনালোকে আজিলৈকে এজন ব্যক্তিক আমি চবেই বিচাৰি থাকে কিন্তু এজনৰ ওপৰত জানিবৰ কাৰণে তেখেতে লেখাব তেখেতৰ যি চিন্তাধাৰা এইটো বহুতে জানে কিন্তু তেনেকুৱা এটা প্ৰচাৰ হোৱাই নাই কিন্তু আপোনালোকে যিটো পদক্ষেপ ল'লে সঁচাকৈ কৰিব লাগিব 31খন হৈ গৈছে এখন 31 নম্বৰ গ্ৰন্থ এতিয়া কথা হ'ল কি মানুহৰ জীৱনৰ 11 পৰা 15 বছৰ বয়সটো কিশোৰকাল বুলি কোৱা হয় এই কালছোৱা মানুহৰ জীৱনৰ অতি গুৰুত্বপূৰ্ণ সময় তেওঁলোকে খাবও লাগিব ভালকৈ এইটো বয়সত আৰু মানসিক জ্ঞানো ভালকৈ মনৰ কাৰণেও ভালকৈ জ্ঞান আহৰণ কৰিব লাগিব গতিকে তেওঁলোকক ভালদৰে শিক্ষা এটা দিব লাগিব এইটো বয়সত তেতিয়াহে আমাৰ ভাল নাগৰিক হ'ব তেওঁলোকৰ ভৱিষ্যত ভাল হ'ব তেওঁলোকৰ আমাৰ সমাজখনৰ ভাল হ'ব মই সেইকাৰণে তেওঁলোকৰ কিশোৰ কিশোৰীৰ কাৰণে শিশুৰ কাৰণে কাম কৰি আছোঁ লিখি আছোঁ যি সামান্য আৰু এই কিতাপখন মই বহু কষ্ট কৰি অৱশ্যে কি হৈছে কিতাপ মই ক'ব নোৱাৰোঁ মাত্ৰ 52 পৃষ্ঠা হৈছে আৰু মই ভাবোঁ যে আজিকালি দীঘলীয়া কিতাপ ডাঙৰ কিতাপ শিশুৱে পঢ়ি বেয়া পায় বা ডাঙৰসকলেও বেয়া পায় ডাঙৰ কিতাপবোৰ বহুতে দেখিছোঁ কিনে প্ৰকাশ কৰে তেওঁলোকৰ এবছৰো হ'ল পঢ়ি শেষ হোৱাই নাই টেবুলত থৈ দিয়া আছে আধা পঢ়ি গতিকে আজিকালি কিতাপবোৰ সৰু হ'লে ভাল নেকি শিশুসকলৰ ক্ষেত্ৰত কিশোৰীৰ ক্ষেত্ৰত সেইটো আৰু বেছি ভাল বুলি ভাবোঁ গতিকে মই এইখন কিতাপখন মাত্ৰ 52 পৃষ্ঠা কৰিছোঁ সমাজৰ কাৰণে নিজক উচৰ্গা কৰা এগৰাকী সাহিত্যিক হ'ল তিলু সোণোৱালে এতিয়ালৈকে মুঠ 31খন গ্ৰন্থ প্ৰণয়ন কৰিছে তেওঁৰ অভিনন্দন গ্ৰন্থখন ধৰি আৰু আমি এইকাৰণেই তেখেতক লৈ গৌৰৱ অনুভৱ কৰোঁ যে তেওঁ ভীম বৰদেউৰী ভূপেন ৰাভা কাছাম আৰু বিৰুবালা ৰাভা তিনিওজন জনগোষ্ঠীয় লেখকক কেন্দ্ৰ কৰি শিশুসকলৰ উপযোগীকৈ লিখি উলিয়াইছে আৰু বিৰুবালা ৰাভা যিখন গ্ৰন্থ আজি উন্মোচন হৈছে এই গ্ৰন্থখনৰ লগত মই জড়িত হৈ আছিলোঁ যদিও গ্ৰন্থখন 52 পৃষ্ঠাৰ এই গ্ৰন্থখন প্ৰত্যেকজন শিশু আৰু কিশোৰে পঢ়া উচিত কিয়নো সাম্প্ৰতিক যি সময় এই সময় দুখ সময় সমগ্ৰ ভাৰতবৰ্ষজুৰি বা বিশ্বজুৰি যিবিলাক অন্যায় ঘটি আছে যিবিলাক অনিয়ম ঘটি আছে হত্যা ধৰ্ষণ ঘটি আছে সেই ক্ষেত্ৰত বিৰুবালা ৰাভাৰ আভা এই গ্ৰন্থখন যদি শিশুক উপহাৰ দিয়া হয় যদি কিশোৰক উপহাৰ দিয়া হয় তেন্তে এটা মহৎ কাম কৰা হ'ব বিৰুবালা মিছন যদি সেই বিষয়ে কোনো নাজানে এতিয়া এটা প্ৰশ্ন আহিছিল যে আৰু এগৰাকী বিৰুবালা ৰাভাৰ সৃষ্টি হ'বনে কিয় নহ'ব প্ৰত্যেক নাৰীৰ বুকুতে থাকে এক সংগ্ৰামী আভা কিন্তু সেয়া সুযোগ নাপায় আৰু বিৰুবালা ৰাভাৰ জীৱনটো যদি তেনেকুৱা কিছুমান ঘটনা নঘটিলহেঁতেন তেনেহ'লে আমি হয়তো বিৰুবালা ৰাভাক নাপালোহেঁতেন আৰু মাত্ৰ 5ম শ্ৰেণীলৈকে পঢ়া বিৰুবালা ৰাভাক ডক্টৰেট উপাধি গুৱাহাটী বিশ্ববিদ্যালয়ে পদ্মশ্ৰী উপাধি সমগ্ৰ ভাৰত চৰকাৰে নিদিলেহেঁতেন কিন্তু তেওঁ যিখিনি কৰ্ম কৰি থৈ গ'ল 5ম মানৰ শিক্ষা দূৰৰ কথা তেওঁ যিখিনি কৰ্ম কৰিলে সেই কৰ্মৰ বাবে তেওঁ সতীসাধনী বঁটা মূলাকাভৰু বঁটা সতী জয়মতী বঁটা আদি অনেক বঁটা বাহনেৰে তেওঁক সন্মান জনালে মই ভাবোঁ বিৰুবালা ৰাভাই যিখিনি কাম কৰিছে সেইখিনি কাম জনগোষ্ঠীৰ লোকৰ বাবেই নহয় সমগ্ৰ অসমৰ নাৰী আৰু পুৰুষৰ বাবে আৰু তেওঁ এতিয়ালৈকে মৃত্যুৰ আগলৈকে 55জন বিশেষকৈ ব্যক্তিৰ জীৱন ৰক্ষা কৰিছিল আৰু সকলোৱে আছিল নাৰী